নমস্কাৰ সুপ্ৰভাত মৰ্নিং লাইভ অনুষ্ঠানৰ এটি বিশেষ শিতান জ্যোতিষশাস্ত্ৰৰ শিতানটিৰ মাজলৈ মই নিন্দিতা শইকীয়াই সকলোকে স্বাগতম জনাইছোঁ। প্ৰতিদিনৰ দৰে আজিও আমাৰ সৈতে উপস্থিত আছে কিৰয়ং ডাঙৰীয়া। তেওঁ জনাব আজিৰ দিনটোৰ ৰাশিফল আৰু লগতে জনাব কি ৰং পৰিধানে আজি আপোনাৰ দিনটো শুভ কৰি তুলিব। দাদা আপোনাক স্বাগতম জনাইছোঁ আমাৰ অনুষ্ঠানৰ মাজলৈ। ধন্যবাদ, নমস্কাৰ। আজিও আমাৰ অনুষ্ঠানৰ আৰম্ভণি গ্ৰহগতি আৰু যাত্ৰা সন্দৰ্ভতে কৰিব বিচাৰিছোঁ। হয়, আজিৰ গ্ৰহগতিসমূহ এনেধৰণৰ। ৰবি বুধ বৃষ ৰাশিত বহি আছে, বৃহস্পতি আজি বৃহস্পতি আজি লগ্নৰ লগত মিথুন ৰাশিত বহি আছে, মেঘ ৰাশিত শুক্ৰ বহি আছে, মীন ৰাশিত শনি বহি আছে আৰু ৰাহু বহি আছে কুম্ভ ৰাশিত। আজি চন্দ্ৰ আৰু মংগল কৰ্কট ৰাশিত বহি আছে, আজি কেতু সিংহ ৰাশিত বহি আছে। আজিৰ দিনটোত তিথি শুক্লাষষ্ঠী, ধ্ৰুৱ যোগ, কৰ্কট ৰাশি, বিপ্ৰবৰ্ণ, অশ্লেষা নক্ষত্ৰ, দেৱাৰীগণ, যাত্ৰা শুভ, অমৃত যোগ দেখুৱাই আছে। অৱশ্যে পশ্চিম দিশত যাত্ৰা নাই। আজি যিকোনো শুভ কৰ্মৰ বাবে দিনটো অত্যন্ত শুভ ফলদায়ক হ'ব। দিনটোত নিম তিতা খোৱা নিষেধ। এতিয়া আহিছোঁ ৰাশিফল। প্ৰথমতে মেঘ ৰাশিসকলৰ ফলাফল। এৰিছ, চ'ৰ্টছ এণ্ড এইজ অফ চ'ৰ্টছ, এই দুখন কাৰ্ড মতে আৰ্থিক দিশত ধনলাভৰ যোগ। আজি কোনো শুভ কাম নকৰিব। যিকোনো শুভ কামৰ ক্ষেত্ৰত আজি আগ নবঢ়াই ভাল হ'ব। পশ্চিম দিশত যাত্ৰা নকৰিব। পশ্চিম দিশত যাত্ৰা কৰিলে কিন্তু দুৰ্ঘটনা আদিৰো কাৰকতা, গতিকে সাৱধান হওক। য়েলো কালাৰ লাকি কালাৰ, আনলাকি কালাৰ হ'ব ব্লু। কাপছ এণ্ড এইজ অফ চ'ৰ্টছ, বৃষ ৰাশি, টৰাছ, আজি দিনটো অতিৰিক্ত ভোজন নকৰিব আৰু আমিষ খাদ্যৰ পৰা বিৰত থাকক, তেতিয়াহে ভাল হ'ব। আজি বিদ্যাৰ ক্ষেত্ৰত শুভ ফল। আজিৰ দিনটোত পাৰিলে দান ধ্যান কৰক আৰু দিনৰ ভাগত দুখীয়া ল'ৰা ছোৱালীক মিঠাই আদি খাবলৈ দিয়ক, ভাল ফল পাব। ৰেড কালাৰ লাকি, গ্ৰীণ কালাৰ আনলাকি। পেণ্টাকুলছ এণ্ড কাপছ, মিথুন ৰাশি, জেমিনি, যাত্ৰা কৰিলে দুপৰীয়া 12 বজাৰ পাছত কৰক, ভাল হ'ব। ৰাতিপুৱাৰ ভাগত যাত্ৰা নকৰিব। ব্যৱসায় বাণিজ্যত উন্নতি, কিন্তু প্ৰেমৰ ক্ষেত্ৰত বাধা আছে, বিয়া বাৰুৰ ক্ষেত্ৰত বাধা আছে। আজি মিথুন ৰাশিৰ জাতক জাতিকাসকলে দুখীয়া ল'ৰা ছোৱালীক কাপোৰ কানি দক্ষিণাৰ সৈতে দান কৰক, ভাল ফল পাব। হোৱাইট কালাৰ লাকি, ব্লেক কালাৰ আনলাকি। এতিয়া আহক কৰ্কট ৰাশিলৈ। কেঞ্চাৰ, কাপছ এণ্ড কাপছ, এই দুখন কাৰ্ড মতে শিক্ষাৰ ক্ষেত্ৰত অধিক কষ্ট কৰাৰ প্ৰয়োজন। তাৰমানে আজি বিদ্যাৰ্থীসকলে কষ্ট কৰিব লাগিব, তেতিয়াহে ভাল ফল আশা কৰিব পাৰে। শৰীৰত আঘাত পোৱাৰ সম্ভাৱনা। আজি যিকোনো ধৰণৰ ড্ৰাইভিঙত সাৱধান হওক। বিভিন্ন ধৰণৰ কটা চিঙা, ৰক্তপাত আদিৰ দিশ দেখুৱাই আছে। দাম্পত্যত খেলি মেলি থাকিব পাৰে। তামৰ আঙুঠি পিন্ধক, ভাল হ'ব। গোলাপীয়া বৰণটো শুভ, মুগা বৰণটো অশুভ। হয় দাদা, এই মুহূৰ্তত এখন পত্ৰ হাতত তুলি ল'ব বিচাৰিছোঁ। পত্ৰখনত এজনে লিখিছে যে বেলগছৰ সলনি পিপল গছৰ তলত পূজা পাতল কৰিব পাৰি নেকি, আপোনাৰ পৰা জানিব বিচাৰিছে। হয়, আপুনি ভাল কথা সুধিছে। জ্যোতিষশাস্ত্ৰ মতে পিপুল গছৰ মহত্ব অধিক। বেলগছতকৈ পিপুল গছত যদি পানী দিয়ে, পানী ঢালে, ৰঙা সূতা বান্ধে, তেতিয়া কিন্তু যথেষ্ট ভাল ফল আপুনি আশা কৰিব পাৰে। বেলগছতকৈ পাৱাৰ তেতিয়া বেছি হ'ব। আৰু পিপুল গছৰ তৰৰ পৰা যদি অকণমান মাটি লৈ তিলক লগায়, তেতিয়া আৰু ভাল, গ্ৰহ দোষ খণ্ডন হয়। জীৱনত এজোপা হ'লেও পিপুল গছ যদি ৰুৱে আৰু তাত পানী ঢালে, গছজোপা যিমানে ডাঙৰ হ'ব সিমানে সেই ব্যক্তিৰ জীৱনত উন্নতি হ'ব, পদোন্নতি হ'ব, আৰ্থিক সুবিধা আৰু বাধাহীন জীৱন হ'ব। আৰু বাৰীত পিপুল গছ ৰোৱাটো কিন্তু বৰ্জিত। বাৰীত পিপুল গছ ৰুব নালাগে, আনকি পিপুল গছৰ ছাঁও কিন্তু বাৰীত পৰিব নালাগে। শাওণ মাহত পিপুল গছৰ তলত শিৱলিংগ তৈয়াৰ কৰি প্ৰতিষ্ঠা যদি কৰে, জীৱনৰ সকলো বাধাৰ পৰা আপুনি মুক্তি পাব, নৱগ্ৰহ শান্তি লৈ আহিব। ধন্যবাদ। হয়, আমি পৰৱৰ্তী ৰাশিফলৰ মাজলৈ আগবাঢ়ো। হয়, এতিয়া কাপছ এণ্ড চ'ৰ্টছ, সিংহ ৰাশি, লিঅ', আপোনাৰ বাবে দিনটো সিমান শুভ নহয়। কৰ্মৰ ক্ষেত্ৰত সাৱধান হওক। আজি কাকো বিশ্বাসত নল'ব, কাৰণ ক্ল'জ ফ্ৰেণ্ডো আপোনাক বিশ্বাসঘাতকতা কৰিব পাৰে। বিদ্যাৰ্থীসকলে আজি বৰ এটা ভাল ফল নাপায়, সাৱধান হওক। আজি নীল তাৰামাৰ পূজা পাতল কৰক। আকাশী নীলা বৰণটো শুভ, ব্লেক কালাৰটো শুভ। এতিয়া আহিছোঁ কাপছ এণ্ড টেম্পাৰেন্স, কন্যা ৰাশি, দূৰ সংবাদত আনন্দিত হ'ব পাৰে। বেপাৰ বাণিজ্যত লোকচান হোৱাৰ সম্ভাৱনা বেছি। যদি আপুনি বেপাৰ কৰিছে, আজি লোকচান হ'ব পাৰে। কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ প্ৰেমত শুভ, বিয়া বাৰুৰ ক্ষেত্ৰত শুভ। আকৌ বিয়া বাৰুৰ ক্ষেত্ৰত নতুন আলোচনা আদি আহিব পাৰে, আপুনি শুভ ফল পাব। নীলা বৰণটো শুভ, মুগা বৰণটো অশুভ। এতিয়া হওক তুলা ৰাশিলৈ। চ'ৰ্টছ এণ্ড কিং অফ চ'ৰ্টছ,
এই দুখন কাৰ্ড মতে যিসকলৰ লিব্ৰা ঘৰুৱা দিশত সমস্যা থাকিব। আজি সহকৰ্মীৰ সৈতে বিবাদৰ সৃষ্টি হ'ব পাৰে, তাৰমানে ক্ল'জ ফ্ৰেণ্ড সহকৰ্মীৰ লগতো মতানৈক্য থাকিব। দাম্পত্যত কিন্তু মধুৰতা থাকিব। প্ৰেমৰ ক্ষেত্ৰতো শুভ ফল দেখুৱাই আছে। তুলা ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটোত ৰূপৰ আঙুঠি পিন্ধক, অৰেঞ্জ কালাৰ চিলভাৰ কালাৰ আদি শুভ। আজিৰ দিনটোত ব্লেক কালাৰ শুভ। বৃশ্চিক ৰাশি স্কৰ্পিঅ' ওৱান্স এণ্ড পেণ্টাকলছ এই দুখন কাৰ্ড মতে শুভ কামক লৈ যাত্ৰা নকৰিব। যদি যাত্ৰা কৰে কোনো ধৰণৰ শুভ কাম মনত নাৰাখিব। এনে আপুনি যাত্ৰা কৰিব পাৰে। আজি শুভ কামৰ ক্ষেত্ৰত বাধাও দেখুৱাই আছে। পেটৰ সমস্যা হ'ব পাৰে। আজি যান বাহনৰ পৰা সাৱধান হওক। আজি ড্ৰাইভিং নকৰাই ভাল, দুৰ্ঘটনাৰ যুগ দেখুৱাই আছে। আজি দূৰ যাত্ৰাত যান বাহন ইউজ নকৰিব। আজিৰ দিনটোত পাৰিলে তামৰ খাৰু পিন্ধক, ভাল হ'ব। মেৰুণ কালাৰ লাকি, ব্লেক কালাৰ নালাকি। হয় দাদা, পৰৱৰ্তী 4 তাৰিখলৈ যোৱাৰ পূৰ্বে জানিব বিচাৰিম আজি বিষয় কেনেধৰণৰ আছে আমাৰ দৰ্শকসকলৰ বাবে। হয়, আজিৰ বিষয় হ'ল খোলা আলমাৰি, অ'পেন শ্ব'কেছ নতুবা অ'পেন বুক চেল। খোলা আলমাৰি বা ৰেকত কিতাপ পত্ৰ নাৰাখিব। বাস্তুশাস্ত্ৰ মতে খোলা আলমাৰি বা ৰেকত মুকলিকৈ কিতাপ পত্ৰ ৰাখিব নালাগে, ই বৰ অশুভ। বাস্তু মতে ইয়াৰ পৰা যোনটো চি ওলায়, মানে বতাহ যোনটো ওলায়, ইয়াক অশুভ বলা হৈছে। নিগেটিভ এনাৰ্জি বৃদ্ধি পায়। খোলা আলমাৰি বা ৰেকত যদি মুকলিকৈ কিতাপ পত্ৰ ৰাখে তেতিয়া কিন্তু ঘৰৰ বায়ু প্ৰদূষিত হ'ব আৰু নিগেটিভ এনাৰ্জি নিৰ্গত হ'ব। কিবা অনিবাৰ্য কাৰণত এই ঋণাত্মক শক্তি মানে নিৰ্গত হ'লে বিভিন্ন ধৰণৰ কুফল আদি আহিব পাৰে। দাম্পত্য কলহ বৃদ্ধি পাব। গতিকে ঘৰত যদি কিতাপ পত্ৰ ৰাখিব বিচাৰে তেন্তে বন্ধ আলমাৰীত ৰাখক। কিতাপৰ আলমিৰাৰ পৰা নিৰ্গত হোৱা বেড চি আপোনাৰ পৰিয়ালৰ সকলো সদস্যৰ ৰোগ ব্যাধি আদি বৃদ্ধি কৰিব পাৰে। গতিকে এই ক্ষেত্ৰত অতি সাৱধান হোৱা উচিত। হয় দাদা, এটা কথা জানিব বিচাৰিম, যিহেতু আমাৰ শোৱনি কোঠাসমূহত আলমাৰি ৰখা হয়, শোৱনি কোঠাসমূহত কোনটো দিশত আলমাৰিটো ৰাখিলে ঘৰখনৰ বাবে শুভ বুলি মানা হয়? উত্তৰ দিশত ৰাখিলে ভাল। তাৰমানে টকা পইচা আদি আলমাৰি বিশেষকৈ উত্তৰ দিশত থাকিলে ভাল। আৰু খোলা যদি কিতাপ পত্ৰ হয় বা খোলা ৰেকো হয়, সেইটো কিন্তু উত্তৰে হওক বা দক্ষিণে হওক কোনো ছাইডতে ৰাখিব নালাগে। হয়, ধন্যবাদ। আমি পৰৱৰ্তী ৰাশিফলৰ মাজলৈ আগবাঢ়ো। হয়, এতিয়া কাপছ এণ্ড পেণ্টাকলছ ধনু ৰাশি চেটেৰিয়াছ। পৰিয়ালত আনন্দৰ পৰিৱেশ হ'ব। আজি বিভিন্ন দিশৰ পৰা আনন্দ লাভ। বিদ্যাৰ্থীসকলৰ সুনাম অৰ্জন, তাৰমানে বিদ্যালাভত ভাল ফল। আজি কৰ্ম কৰিব পাৰিব। শুভ কৰ্ম যদি আপুনি ভাবিছে মনত, আজি কৰিব পাৰিব। ব্যৱসায় বাণিজ্যত আগবাঢ়িব পাৰিব, বেয়া দেখুওৱা নাই। গেৰুৱা বৰণটো শুভ, ৰঙা বৰণটো শুভ। মকৰ ৰাশি কেপ্ৰিকৰ্ণ ওৱান্স এণ্ড পেণ্টাকলছ এই দুখন কাৰ্ড মতে চাকৰিয়ালসকলে সাৱধান হওক। আজি 4 বজাৰ পাছত যাত্ৰা নকৰিব। মানসিক শান্তি থাকিব। আজিৰ দিনটোত সোণালী বৰণটো শুভ, হালধীয়া বৰণটো শুভ। এতিয়া আহক কুম্ভ ৰাশিলৈ, কাপছ এণ্ড শ্ব'ৰ্ডছ এই দুখন কাৰ্ড মতে আজি প্ৰেমিক প্ৰেমিকাসকলৰ বিবাদ আদি দেখুৱাই আছে। আৰ্থিক দিশত উন্নতি, তাৰমানে বিভিন্ন ক্ষেত্ৰত আপুনি আগবাঢ়িব পাৰে। অৰ্থনৈতিক ক্ষেত্ৰত বিশেষকৈ আপোনাৰ উন্নতি হ'ব। যদি আপুনি ব্যৱসায় কৰিছে তেতিয়া আজি ভাল ফল আশা কৰিব পাৰে। আজি পাৰিলে লাজুকী বন নীলা সূতাৰে কঁকালত বান্ধক, শুভ ফল দিব। সামাজিক কামত ব্যস্ত হৈ পৰিব পাৰে। আজিৰ দিনটোত বেঙুনীয়া কালাৰটো শুভ। ডিপ ব্লু কালাৰটো, মানে বিশেষকৈ ডিপ ব্লু নতুবা একেবাৰে লাইট ব্লু হ'লেও বৰ এটা ভাল ফল দেখা নাই, কিন্তু বেঙুনীয়া কালাৰকো শুভ দেখুৱাই আছে। এতিয়া মীন ৰাশি, কাপছ এণ্ড ষ্টাৰ। আজি ভাবি চিন্তি কাম কাজত আগবাঢ়ক। কৰ্মৰ ক্ষেত্ৰত বাধা আছে। প্ৰেম বিবাহৰ প্ৰস্তাৱ আহিব পাৰে। আজি বিভিন্ন কামত যদি আপুনি আগবাঢ়ে অকণমান ভাবি চিন্তি ল'ব। আবেলি পৰত কিন্তু ব্যৱসায় বাণিজ্যত বিশেষ ভাল ফল দেখা নাই। আজি পাৰিলে গণেশদেৱৰ মন্দিৰ দৰ্শন কৰক, পূজা পাতল আগবঢ়াওক, ফল আহিব। গ্ৰীণ কালাৰ লাকি, গোলাপীয়া বৰণটো আনলাকি। হয় দাদা, ধন্যবাদ জ্ঞাপন কৰিছোঁ। যিহেতু আমি অনুষ্ঠানটি শেষ কৰিব লাগিব, অনুষ্ঠানটি শেষ কৰাৰ পূৰ্বে দৰ্শকসকলক জনাই দিব বিচাৰিছোঁ আজি নিশা 10 বজাত কিৰয়ং ডাঙৰীয়া উপস্থিত থাকিব প্ৰাগ নিউজৰ ষ্টুডিঅ'ত লাইভ অনুষ্ঠানত। আৰু আপোনালোকৰ যদি জ্যোতিষশাস্ত্ৰ সন্মত কিছু সমস্যা সমাধানৰ অৰ্থে তেওঁলৈ ফোন কৰি আপোনালোকে ইয়াৰ সমাধান বিচাৰিব পাৰিব। দাদা, আপোনাৰ ঠিকনাটো এবাৰ কৈ দিব। আপুনি যদি ফেচবুক পেজত মোক চাৰ্চ কৰে, কিৰয়াং ৰত্নকুবেৰ বুলি চাৰ্চ কৰিব পাৰে। মই ইনষ্টাগ্ৰামত আছোঁ, মই ইউটিউবতো আছোঁ। আমাৰ ঠিকনা এষ্ট্ৰলজাৰ কিৰয়াং ৰত্নকুবেৰ জামছ এণ্ড জুৱেলাৰী, মণিপুৰী বস্তি, গুৱাহাটী 7। ফোন নম্বৰটো হ'ল 9085949309। আমাৰ ইমেইল এড্ৰেছটো হ'ল kiroyangastrologer@kiroyang.com। ধন্যবাদ, নমস্কাৰ।
আৰু ইয়াৰ লগে লগে মই নিন্দিতা শইকীয়া জ্যোতিষাস্ত্ৰৰ শিতান্তিৰ পৰা বিদায় লৈছোঁ ধন্যবাদ